খাৰুপেটীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত হৈছে এটি 7-মহীয়া যুৱক শিশু খাৰুপেটীয়াৰ ওলুবাৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা AS 27C 9376 নম্বৰ মেক্সিমো বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাই এটি 7-মহীয়া শিশু তীব্ৰবেগী মেক্সিমো বাহনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন কালভাৰ্টত খুন্দিয়াই পথৰ দাঁতিতে মাকে 7-মহীয়া শিশুক বহুৱাই কাম কৰি থকা অৱস্থাত মহতিয়াই এই শিশুটোক পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ খাৰুপেটীয়া সামৰিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা অৱস্থাতে মৃত্যু হয় বুলি জনা যায় শিশুটি ওলুবাৰী গাঁৱৰ ৰফিকুল ইছলামৰ পুত্ৰ বুলি জানিব পৰা গৈছে আমি ঘৰত শুই আছো শুই থকাৰ অৱস্থাত এতিয়া এটা শব্দ হ'ল ধাপকে এটা শব্দ হোৱাৰ পিছত মই দৌৰি গ'লো গৈ কিনে চালো এটা গাড়ী পিছে বাচ্চাটো 3-4জন মহিলাই লৈ কিনে জঁকিয়াই আছে পিছত মই তাক লৈ পিনে ডাইৰেক্ট হস্পিটেলত আহিলোঁ ৰাস্তাতে 2-3বাৰ হিচকি দিছিলে পিছত মই এতিয়া হস্পিটেলত আনিছোঁ এতিয়া আৰু নাই বাচ্চাটো ঢুকালে গাৰ্জেনৰ নাম হ'ল শফিকুল ইছলাম ইয়ে খেতি কৰে খেতিয়ক মানে আৰু বাচ্চাটো মানে পথৰ দাঁতিত খেলি আছে নাই খেলি থকা নাই তাৰ মানে ইয়া মাকে কাম কৰি আছে পথৰত বাচ্চাটো তাতে বহাই থৈছে এটা পাচিত বহাই থৈ পিনে কাম কৰি আছে গাড়ীটো তীব্ৰগতিত আহি কালপাতত খুন্দা মাৰি দিছে মাৰি দিয়াৰ পিছত কালপাতৰ পৰা সাইড হৈ বাচ্চাটোৰ ওপৰেদি গৈছে গাড়ীটো